ঘটনাটো মানে কি, এতিয়া আমি সকলোৱে ফেচবুক ইউজ কৰোঁ আৰু এতিয়া আমি ডেইলি বহুত পষ্টত আমি কেতিয়াবা লাইক কৰোঁ, কেতিয়াবা হাঁহা ৰিয়েক্ট কৰোঁ, কেতিয়াবা কেয়াৰ ৰিয়েক্ট কৰোঁ, তেনেকুৱা বহুত ধৰণৰ ৰিয়েকশ্যন থাকে আমি কৰোঁ। আৰু মই একচুৱেলি মই মানে গমেই পোৱা নাছিলোঁ যে তেখেতে এগৰাকী IAS অফিচাৰ বা DC বা কোনোবা। নে কমেণ্ট এটা আহিলে, মই অলপ ফানি পালোঁ, ফানি পাই পিনে মই এইটোত এটা হাঁহা ৰিয়েক্ট কৰি দিলোঁ। কৰি দিয়াৰ পিছত আৰু এইটো 2023ৰ কথা, মোৰ ওচৰত কল আহিছে 23 জানুৱাৰী 2025ত। মোক OC-য়ে কল কৰিছে, কোকৰাঝাৰ OC-য়ে, যে আপোনাৰ নামত এটা কেছ আহিছে, আপুনি ইমিডিয়েটলি থানাত আহিব লাগে। মই কৈছোঁ মই থানাত মানে কিয় আহিম, মোৰ নামত কেছটো কওক। তেখেতে কেছটো ক'বলৈ ৰেডি নহয়, কোকৰাঝাৰ OC-য়ে। তেনেকৈ কওঁতে মই ক'লোঁ আপুনি মোক চামন দিয়ক তেতিয়াহ'লে। তেতিয়া মই গম পালোঁ যে মোৰ নামত এটা কেছ ৰেজিষ্টাৰ হৈছে। তাৰপিছত OC-য়ে কিন্তু ক'বলৈ ৰেডি নহয়। তাৰপিছতে মই মানে মোৰ অধিবক্তাক ক'লোঁ যে এনেকৈ মোৰ নামত এটা কেছ আহিছে, এনেকৈ কথা। তো তাৰপিছতে অধিবক্তাই OC-ৰ লগত কণ্টেক্ট কৰিব ট্ৰাই কৰিলে, OC-য়ে কেছৰ কথা একো নকয়। তাৰপিছত মোৰ আৰু এজন লয়াৰক মই ক'লোঁ কোকৰাঝাৰ কোৰ্টৰ, তেখেতৰ নাম ডেংকু ব্ৰহ্ম। তেখেতে মোক সহায় কৰিলে আপোনাৰ চাৰ্টিফাই কপিটো ওলাবৰ কাৰণে। তেতিয়া মই গম পালোঁ যে মানে অনাৰেবল ডেপুটি কমিশ্যনাৰ মিছ বৰ্ণালী ডেকা মেডামে মই জাষ্ট এটা হাঁহা ৰিয়েক্ট কৰাৰ কাৰণে তেখেতে মোৰ ওপৰত এটা FIR দিছে। তো মই মানে আচৰিত পাইছোঁ মানে, যে আজি মই এটা ৰিয়েকশ্যন দিয়াৰ কাৰণে মই আজি ঢেকীয়াজুলিৰ পৰা কোকৰাঝাৰ কোৰ্টত আহিবলগীয়া হ'ল, মই বেইল ফাইল কৰিবলগীয়া হ'ল। তো মানে নিজকে বহুত মানে এটা বহুত কিবা লাগিছে যে আজি DC এগৰাকীৰ কিমান কাম থাকিব পাৰে। মইতো একচুৱেলি মই গম পোৱা নাছিলোঁ যে মই এজন DC বা IAS অফিচাৰৰ কমেণ্টত এনেকুৱা ৰিয়েক্ট কৰি আছিলোঁ বা কিবা কৰি আছিলোঁ। তো মই বহুত দুখ পাইছোঁ মানে বস্তুটোত, যে আজি মানে এগৰাকী DC হৈ পিনে তেখেতে যে মোৰ নিচিনা এজন নৰ্মেল মানুহৰ মানে ওপৰত যে এনেকুৱা এটা হেৰেছমেণ্ট কৰিলে যে মোক, এটা জাষ্ট ফৰ এ ৰিয়েকশ্যন। আজি মানে কিমান ক'ত কিমানে ৰিয়েকশ্যন কৰি থাকে। আজি চাওক, তেখেত কোকৰাঝাৰতো DC আছিলে, এতিয়া মেডাম এতিয়া নলবাৰীৰ DC হয়। আজি এজন DCৰ ওচৰতো চবে ভাল কথা লৈ পেলাই নাযায়, কিমান অভিযোগ লৈ পেলাই যায়। তাৰমানে এতিয়া যদি কাইলৈ যদি তেখেতৰ ওচৰত কিমানে যদি বেয়া অভিযোগ লৈ পেলাই যায় বা কিবা লৈ পেলাই যায়, তেখেতে তেতিয়াহ'লে নৰ্মেল মানে আজি যদি মোৰ নিচিনা এজন নৰ্মেল পাব্লিকৰ লগত যদি এনেকুৱা কৰিছে, তো বেলেগ নৰ্মেল পাব্লিকৰ লগতো চাগে তেখেতে আৰু কিবা কিবি কৰি পেলাব পাৰে। আচ্ছা, অ। যোনে কমেণ্ট দিছিলে, এই কমেণ্টটো কি আছিলে? আপুনি যে হাঁহিলে। 2023ৰ কথা মোৰ এতিয়া মনতে নাই। এতিয়া দাদা আপুনিও চাগে ফেচবুক কৰে, আপোনালোকে চবে চাগে ফেচবুকত 2023ত আপুনিও কিমান জেগাত কমেণ্ট কৰিছে, কিমান জেগাত লাইক কৰিছে, আপোনাৰো চাগে মনত নাই, মোৰো মনত নাই। মই জাষ্ট ইমানটো FIR চাই পেলাই মই গম পালোঁ যে মই এটা হাঁহা ৰিয়েক্ট কৰিছিলোঁ। এইটোৰ পৰাই মানে মোৰ নামত কেছ দিছে। হা? মানে মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেণ্টত বোলে মই হাঁহা ৰিয়েক্ট কৰিছোঁ। মই একো মনত নাই। 2023ৰ কথা। 2023ত যদি কেছটো হ'লে হয় তেতিয়াহ'লে বেলেগ কথা। 2023ত আৰু মই কমেণ্ট কৰাই নাই, কমেণ্টটো মই কৰা নাই। মই জাষ্ট বেলেগ এজনৰ কমেণ্টত মই ইমজি এটা দিছোঁ, আৰু ইমজিও মই দিয়া নাই। মই জাষ্ট কমেণ্টটোত এই যে লাইক অপশ্যনত যে এটা আপোনাৰ আজিকালি যে ওলাই যে হাঁহা ৰিয়েক্ট, সেইটোৱে কৰিছোঁ। তাৰমানে হাঁহাৰ কাৰণে আপুনি মই হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন DCৰ পৰা, হু ইজ এ IAS অফিচাৰ। মানে ইমান ডাঙৰ মানুহৰ পৰা অপৰাধ হ'ল। মোৰ হাঁহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল। আৰু মই আজি হাঁহাৰ কাৰণে আজি মই ইমান কষ্ট পালোঁ, ইমান হেৰেছমেণ্ট পালোঁ। আজি মোৰ মা ঘৰত অকলে, মোৰ দেউতা ঢুকুৱাত আজি 5 বছৰ হৈ গ'ল। মোৰ মাৰ গা বেয়া থাকে,